ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদত NDAৰ প্ৰাৰ্থী বিজয় 23 নং খলিহাকুট সমষ্টিৰ নগৰমল স্বৰ্গীয়াৰী আৰু 25 নং হাহিম সমষ্টিৰ সোণাৰাম ৰাভা দুইটা সমষ্টিৰ পৰাই কংগ্ৰেছ প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰিলে মনোনয়ন পত্ৰ 23 নং খলিহাকুট সমষ্টিৰ বিজয়ৰ হাঁহি মাৰিলে নগৰমল স্বৰ্গীয়াৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰি যি মন্তব্য আগবঢ়াইছিল আখৰে আখৰে ফলিয়ালে আৰু ইফালে 25 নং হাহিম সমষ্টিত জয়ী হ'ল সোণাৰাম ৰাভা দুইটা সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰিলে মনোনয়ন পত্ৰ 23 নং খলিহাকুট সমষ্টিৰ পৰা প্ৰত্যাহাৰ কৰিলে কংগ্ৰেছ প্ৰাৰ্থী ভোগলাল ৰাভা আৰু 25 নং হাহিম সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী হৰেশ্বৰ বড়োৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কালি আছিল মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ অন্তিমটো দিন বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্টাৰ লাইভ অসম এই মুহূৰ্তটো জয় হোৱা বুলি ক'ব নোৱাৰি কিন্তু আমাৰ নিৰ্বাচনী যুদ্ধ এখন আছিল আমাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ইতিমধ্যে অনুষ্ঠিত হৈ আছে আমাৰ অহা 2 তাৰিখৰ দিনাখন ৰাভা হাছংবাসী ৰাইজে নিজৰ পচন্দৰ প্ৰাৰ্থীসকলক নিজৰ গণতান্ত্ৰিক অধিকাৰ তাত ভোটাধিকাৰ সাব্যস্ত কৰিব মোৰ কাৰণে সৌভাগ্য হ'ল মোৰ পৰিষদীয় সমষ্টিৰ নাম আছিলে 23 নং খলিহাকুট পৰিষদীয় সমষ্টি আৰু এই পৰিষদীয় সমষ্টিত মই মনোনয়ন দিছিলোঁ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ দ্বাৰা প্ৰক্ষেপিত হৈ তথা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ দ্বাৰা সমৰ্থিত অৰ্থাৎ NDAৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছিলোঁ আৰু মোৰ বিপক্ষে এজনে মনোনয়ন দাখিল কৰিছিলে এজন কংগ্ৰেছৰ প্ৰাৰ্থী আছিলে কংগ্ৰেছৰ প্ৰাৰ্থীজন ইতিমধ্যে শেষৰ দিনাখন আমাৰ 19 তাৰিখে আছিলে মনোনয়ন এই প্ৰত্যাহাৰৰ শেষ দিন আৰু শেষত গম পালোঁ ইতিমধ্যে গম পাবৰ কাৰণে সক্ষম হ'লোঁ যে কংগ্ৰেছৰ প্ৰাৰ্থীজনে নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰিছে তে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ লগে লগে আমি দুজনেই বৈধ প্ৰাৰ্থী আছিলোঁ যোৱা 15 তাৰিখে আমি নমিনেশ্যন দিছিলোঁ আৰু 17 তাৰিখে স্ক্ৰুটিনিজ হৈছিল 17 তাৰিখে স্ক্ৰুটিনিজ হোৱাৰ পিছত আমি প্ৰাৰ্থী হিচাপে স্বীকৃতি পাইছিলোঁ আৰু মনোনয়ন প্ৰত্যাহাৰৰ শেষ তাৰিখ আছিল 19 তাৰিখ গতিকে 19 তাৰিখে যিহেতু আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীজনে নিজৰ প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰিলে গতিকে ডেফিনেটলি মই অকলে থাকিলোঁ আৰু আমাৰ নিৰ্বাচনী ব্যৱস্থাত যেহেতু আমি মই যেহেতু বৈধ এজন প্ৰাৰ্থী আছিলোঁ গতিকে নিশ্চিত ৰূপত মোৰ সমষ্টিটোত আৰু কোনো ধৰণৰ ভোট গ্ৰহণ নহয় ভোট যুদ্ধ নহয় আৰু ইতিমধ্যে যোগাযোগ কৰিছোঁ আমাৰ ৰিটাৰ্ণিং অফিচাৰৰ সৈতে আৰু মোৰ ইতিমধ্যে তেওঁৰ মনোনয়ন প্ৰত্যাহাৰ ভেলিড হৈছে আৰু গতিকে মই অকলে প্ৰাৰ্থী আৰু পদক্ষেপ সেইটোকে জয় হোৱা বুলি ক'ব গতিকে অৱশ্যে আমি চূড়ান্ত ডিক্লেৰেশ্যনটো আমি 4 তাৰিখৰ দিনাখন পাম একেলগে কৰিব কাৰণে মডেল কোড অফ কণ্ডাক্ট লাগি আছে এইখিনি মত আমাক চাৰ্টিফিকেট নকৰিব কিন্তু মই যথেষ্ট সুখী যে আমাৰ সমষ্টিবাসী ৰাইজৰ আশীৰ্বাদ আছিল মোৰ লগত আৰু সেই আশীৰ্বাদ থকাৰ কাৰণে বোধহয় খুব সম্ভৱ কোনো ধৰণৰ অন্য প্ৰাৰ্থীসকলক আমাৰ ৰাইজে সহযোগ কৰা নাছিল যাৰ কাৰণে হয়তো কিবা নহয় কিবা এটা কাৰণত শংকিত হৈ তেওঁ মনোনয়ন প্ৰত্যাহাৰ কৰিলে তথাপি তেখেতক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰিপৰ্টাৰ লাইভ